আগবাঢ়িছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। সদনত ইনকামিং কল বন্ধ হোৱা প্ৰশ্ন কৰা দুদিন মাৰ নাযাওঁতেই পুনৰ মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগোৱা আলোচনা। 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইলৰ ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে আৰু 2024 পৰা 25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB আৰু 24 পৰা 25 ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈও অধিক ডাটা ব্যৱহাৰ কৰিছিল। প্ৰতি 1 GB যদি 1 টকাকৈ কৰ দিলে হয় বছৰি 22,900 কোটি টকা উপাৰ্জন কৰিলেহেঁতেন চৰকাৰে। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চ পদস্থ বিষয়াসকলৰ মাজত হৈছিল বৈঠক। সেই বৈঠকতে ধাৰণা আহিছিল ডাটাৰ ওপৰত টেক্স লগোৱা। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। সদনত ইনকামিং কল বন্ধ হোৱা প্ৰশ্ন কৰা দুদিন মাৰ নাযাওঁতেই পুনৰ মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগোৱাৰ আলোচনাই। 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 2024 পৰা 2025 চনত প্ৰতিজন ব্যৱহাৰকাৰীয়ে মাহিলী ডাটা ব্যৱহাৰ কৰিছিল 21.2 GB আৰু 24 পৰা 25 ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈও অধিক ডাটা ব্যৱহাৰ কৰিছিল। প্ৰতি 1 GB 1 টকাকৈ কৰ দিলেও বছৰি 22,090 কোটি টকা উপাৰ্জন হ'লহেঁতেন চৰকাৰ। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চ পদস্থসকলৰ মাজত আলোচনা হৈছিল। সেই বৈঠকতে ধাৰণা আহিছিল ডাটাৰ ওপৰত টেক্স লগোৱা আৰু 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। ইতিমধ্যে টাইমছ নাওটো প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ নাওটো প্ৰকাশ পাইছে এই খবৰ।